নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে। ইয়াত আপোনালোকৰ কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে, কেনেদৰে এপ্লাই কৰিব লাগিব, সবিশেষ মই আজি ভিডিঅ'টোতে আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াত পদ আছে। ইয়াত অৰ্হতা বয়স কাৰ বাবে কিমান আছে গোটেইখিনি আজি আপোনালোকে ভিডিঅ'টোত সকলোখিনি জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যে আপোনালোকে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আপোনালোকে সকলোখিনিয়ে ভিডিঅ'টো চাই কিন্তু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। আমাৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ 94.5%ে নট ছাবস্ক্ৰাইব কৰে। কেৱল মাত্ৰ 5.5% লোকেহে আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। আপোনালোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আগুৱাই নিয়াত চেনেলটো সহায় কৰক। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ যিটো প্ৰথম নটিফিকেশ্যন সেইটো হৈছে DC শিৱসাগৰৰ ফালৰ পৰা আহিছে। ইয়াত 24টা গাঁও প্ৰধান ভেকেঞ্চিৰ কাৰণে পদ মুকলি হৈ গৈছে। ইয়াত আপোনালোকৰ লাষ্ট ডেটটো আপোনালোকৰ 3/7/2024 থাকিব। আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শিৱসাগৰৰ ফালৰ পৰা এইটো নটিচটো মুকলি কৰিছে। গাঁও প্ৰধানৰ ভেকেঞ্চি হয়। আপোনালোকৰ ৰেভিনিউ চাৰ্কল ৱাইজ লিষ্টসমূহ দিয়া আছে। আপোনালোকে এবাৰ নিজে ভিজিট কৰি চাই ল'ব, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দি দিছোঁ। কোন কোন এৰিয়াত আপোনালোকৰ পদ খালী ওলাইছে। এইটো বিশেষকৈ আপোনালোকৰ ডিব্ৰুগড়ৰ ল'ৰা ছোৱালী, ডিব্ৰুগড়খিনিৰ কাৰণে, শিৱসাগৰৰ কাৰণে এইটো আপোনালোকৰ। ইয়াত আপোনালোকৰ কেণ্ডিডেটৰ 2টাতকৈ বেছি চাইল্ড থাকিব নোৱাৰিব। লগতে তেওঁলোক 10 পাছ কৰা হ'ব লাগিব। আৰু সেই যিটোৰ গাঁও প্ৰধানৰ বাবে যিখন গাঁৱৰ গাঁও প্ৰধানৰ বাবে এপ্লাই কৰিব তাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। লগতে আপোনালোকৰ ভিলেজত তাত সেই জেগাটুকুৰাত গাঁও প্ৰধান য'ত আপুনি যিটোৰ বাবে এপ্লাই কৰিব তাত আপোনালোকৰ মাটি থাকিব লাগিব। আৰু আপোনালোকৰ ল'ৰা ছোৱালী 2টাতকৈ বেছি থাকিব নোৱাৰিব। কেণ্ডিডেট গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নোৱাৰিব আৰু পলিটিকেল পাৰ্টিৰ লগত জড়িত ব্যক্তি হ'ব নোৱাৰিব। আৰু আপোনালোকে 10 পাছ কৰা হ'লে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লাই কেনেদৰে হ'ব গোটেই প্ৰচেছটো মই কৈ যাম। আপোনালোকে বাই পোষ্ট বা ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পেলাই আপোনালোকে দিব লাগিব শিৱসাগৰ অফিচত। ইয়াত আপোনালোকৰ লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো কপি, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, নৰ্মেল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন ফৰ্মখন লাগিব, ডকুমেণ্টছ ৰিলেটেড লেণ্ড প্ৰপাৰ্টি, আপোনালোকৰ যি মাটি থকাৰ প্ৰমাণপত্ৰখন লাগিব। আৰু বাকীজাৰী ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট লাগিব, মৌজাদাৰৰ চাৰ্টিফিকেট লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ 19 জুনৰ পৰা হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 3 জুলাইলৈকে থাকিব। আপোনালোকে ইয়াত আমাৰ ৱেবছাইট মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম লিংক, তাত আপোনালোকে ভিজিট কৰিলে গোটেইখিনি পাই যাব লিংক। আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো তাতে পঢ়ি চাব পাৰিব। এতিয়া আকৌ হ'ব আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ। আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন এইটো আহিছে এমটনৰ ফালৰ পৰা আহিছে। ইয়াত কণ্টেণ্ট ৰাইটাৰ এণ্ড গ্ৰাফিক ডিজাইন এণ্ড আদাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি আছে, যিটোৰ লাষ্ট ডেট আপোনালোকৰ 24 জুন আছে। আপোনালোকৰ ইয়াত আপোনালোকে কিমান এডুকেশ্যন কোৱালিফিকেশ্যন থাকিলে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। প্ৰথমটো হৈছে আপোনালোকৰ গ্ৰেজুৱেট লাগিব আৰু মাছ কমিউনিকেশ্যন বা জাৰ্নেলিজিমত, লগতে এক্সপিৰিয়েঞ্চ 15 ইয়েৰ্ছৰ ইংলিছ নিউজ কণ্টেণ্ট ৰাইটিঙৰ এডিটিং আদিত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে আপোনালোকৰ মাছ কমিউনিকেশ্যন জাৰ্নেলিজম 8 ইয়েৰ্ছ যদি ইংলিছ আৰু আপোনালোকৰ কণ্টেণ্ট ৰাইটিং এডিটিং এণ্ড এডিশ্যনেল পজিশ্যনত আপোনালোকৰ কাম কৰা আছে, অভিজ্ঞতা আছে তেনেহ'লে পাৰিব। আৰু ইংলিছৰ কাৰণে কণ্টেণ্ট ৰাইটাৰৰ কাৰণে ইংলিছ আছে। ইয়াত আপোনালোকে মাছ কমিউনিকেশ্যন জাৰ্নেলিজিমত কৰা হ'লে ছেইম হয়, আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিবই গোটেইকেইটাতে। আৰু কণ্টেণ্ট ৰাইটিং আছামিছৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট বিচাৰিছে, মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম 5 ইয়েৰ্ছ আছামিছ নিউজত বা তেনেকুৱা ধৰণৰ কণ্টেণ্ট ৰাইটিঙত আপোনালোকে কাম কৰা হ'লে পাৰিব। গ্ৰাফিক ডিজাইনৰ কাৰণে গ্ৰেজুৱেট ইন BDES আৰু স্কিল বিচাৰিছে আপোনালোকৰ ক্ৰিয়েটিভ স্কিল লাগিব, যেনেকৈ এডব ক্ৰিয়েটিভ ক্লাউড এপ্লিকেশ্যনত আপোনালোকৰ কাম কৰাৰ স্কিল লাগিব। আপোনালোকে তেতিয়াই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এপ্লাই ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে মানিছে 24/6/2024 আৰু 11 AM পৰা হ'ব আপোনালোকৰ। আৰু AEDC লিমিটেড চমুকৈ এমটনৰ কেম্পাছত হ'ব। আৰু আপোনালোকৰ ইয়াত কি ডকুমেণ্ট লাগিব সেইখিনি আপোনালোকৰ দিয়া আছে, কি লাগিব আপোনালোকৰ একাডেমিক পাছ চাৰ্টিফিকেট সেইখিনি আপোনালোকে এবাৰ চাই ল'ব। ৱেবছাইটটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিম, তাতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, আপোনালোকে এবাৰ তাত ভিজিট কৰি চাই ল'ব। নেক্সট যিটো আপোনালোকৰ তৃতীয় নম্বৰটো আপোনালোকৰ নটিফিকেশ্যন আহিছে আছাম ইলেক্ট্ৰিচিটি গ্ৰাইড কৰ্প'ৰেশ্যন লিমিটেড চমুকৈ AEGCL ৰিক্ৰুইটমেণ্ট। ইয়াত 61টা এছিষ্টেণ্ট একাউণ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ এছিষ্টেণ্ট একাউণ্টৰ কাৰণে 61টা আছে, আনৰিজাৰ্ভৰ কাৰণে 31টা, OBC MOBC কাৰণে 14টা, ৰিজাৰ্ভ ফৰ TTN এডভাইজিয়াছৰ কাৰণে 3টা আছে, SC কাৰণে 4টা, ST প্লেনৰ কাৰণে 6টা, ST হিলৰ কাৰণে 3টা আছে। 25,000 টকাৰ পৰা 92,000 আপোনালোকৰ চেলেৰি হ'ব। গ্ৰেড পে 11,000 হ'ব।
আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে PRC লাগিব মেইনলি আসামৰ, আৰু লোকেল লেংগুৱেজ জনা হ'ব লাগিব, আসামিজ লেংগুৱেজ, অসমৰ লোকেল লেংগুৱেজ মেইনলি। আৰু আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰৰ কেণ্ডিডেটে পাৰিব। লগতে এপ্লাই কৰিবলৈ আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। ST SC সকলে আপোনালোকৰ 5 years পাব, OBC MOBC 3 years পাব, PWD কেণ্ডিডেটে 10 years পাব। এডুকেশ্যন কোৱালিফাই বেচেলৰ ডিগ্ৰী বিচাৰিছে, আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হ'লেই হ'ব আপোনালোকৰ। আৰু যদি 55% লৈ আপোনালোকে ইভিলেণ্ট BCom এগ্ৰিগেটেড 55 marks অনাৰ্ছ মেজৰত লয় তেতিয়াহ'লে ভাল। লগতে আপোনালোকৰ মেথমেটিক্স আৰু ষ্টেটিষ্টিক্স ছাবজেক্ট দুটা থাকিলে ভাল হ'ব। আৰু আপোনালোকৰ যিটো শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবেল অৰ্থাৎ ST SCৰ কাৰণে আপোনালোকৰ 50% মাৰ্ক ধৰিছে। লগতে কম্পিউটাৰ স্কিল লাগিব, মিনিমাম 3 monthৰ কম্পিউটাৰ স্কিল থকা হ'লে পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ্ড লাগিব, আৰু আপোনালোকে যিটো স্মল ফেমিলি নৰ্মছত সেইখন আপোনালোকৰ চহী থাকিব লাগিব, সেইখন ফৰ্ম ফিল আপ কৰি দিব লাগিব। লগতে ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিবলৈ জেনেৰেল কেটেগৰীৰ কাৰণে 297.20, ST SC OBC MOBC কাৰণে 197.20, আৰু BPL কেণ্ডিডেটৰ কাৰণে 47.20, আৰু PWBD কেণ্ডিডেটৰ কাৰণে 47.20। এপ্লাই কৰিবলৈ লিংক আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাব। ইয়াৰ আপোনালোকৰ 15 জুনৰ পৰা আপোনালোকৰ 14 জুলাইলৈকে এপ্লিকেশ্যন চলি থাকিব। আপোনালোকে 14 জুলাইৰ আগত আপোনালোকে এপ্লাই কৰিবলৈ যিসকল ইচ্ছুক হয় তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু ইয়াত অনলাইন এপ্লাই কৰাৰ লিংক, কেনেদৰে এপ্লাই কৰিব লাগিব সকলোখিনি আমাৰ ৱেবছাইট পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপ আৰু আমাৰ টেলিগ্ৰামৰ লিংক আছে, তাৰ লগতে আপোনালোকে ৱেবছাইটৰ লিংকো পাই যাব। আপোনালোকে এবাৰ ভিজিট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ চেনেলৰ মই যিহেতুকে আপোনালোকক দেখালোঁ টোটেল যিমান ভিউৱাৰ্ছ আহে তাৰ ভিতৰত অকল 5% মানুহে চেনেল আমাৰ ছাবস্ক্ৰাইব কৰি থৈ যায়। আপোনালোকে সকলোৱে আমাৰ যিসকলে ভিডিঅ' চাই আছে বৰ্তমান সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগুৱাই নিয়াত সহায় কৰক। আজিলৈ মানে ধন্যবাদ। আকৌ লগ পাম নতুন অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।